বনোৱা ষ্টাইলটো দে বনাই আছা নেকি বনা হ'ল নাই কেনেকৈ বনাই বেলেগক শিকাই আছে আকৌ কেনেকৈ বনাই হৈ গ'ল এইটো এইফালে টিংকুদা বহি আছে চাহ খাব লাজু লাগিছে হে হৈ যাব বঢ়িয়া ৰাতিপুৱা 11টা বজাত আমি লাল চাহ খাব আহিছোঁ আৰু লগত আছে এইটো আমাৰ টেক্সি পিঠা বুলি কওঁ ইয়াত এইটো কুকাৰ পিঠা বুলি ক'ব লাগিব এতিয়া এইটো কুকাৰত বনাই যিহেতু আমাৰ ফালে টেক্সিত বনাই এইটো আইও ইমান গৰম চাহকাপ খালোঁ খাই এতিয়া ইয়াত টিংকুদা মই কলনীলৈ বুলি আহি আছোঁ কলনীলৈ আহিছোঁ মানে পূজাৰ বজাৰ কৰিবলৈ আহি বজাৰ পালোহি পূজাৰ সামগ্ৰী ল'বৰ কাৰণে আজি কাজলে ৰুমত সত্যনাৰায়ণ পূজা পাতিছে সেইকাৰণে ৰাতিপুৱাৰ পৰা বজাৰ কৰিয়ে আছোঁ কিন্তু এতিয়া সময় 11টা বাজি গ'ল বজাৰ কৰি হোৱাই নাই নমস্কাৰ বন্ধুসকল মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে প্ৰথমতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু আহিলোঁ কলনীতে এয়া বজাৰ কৰিবৰ কাৰণে এইকণতে ৰখি আছোঁ টিংকুদা বজাৰত গৈছে বজাৰখিনি কৰি হ'লে আকৌ ৰুমত যামগৈ ৰুমত গৈ দেখাই থাকিম কি কৰোঁ সকলোখিনি বজাৰ কৰা হ'ল এয়া ৰুমলৈ আহি আছোঁ সেইটো হ'ল গণেশ মন্দিৰ নাজানো এতিয়া বজাৰ কৰি আনিছোঁ হয় আকৌ বা কি আনিব লগা আছে তথাপিতো গৈ লওঁ আগতে ৰুমত চাই থাকিব আৰু মোৰ ব্লগটোলৈ গোটেইকেইটাকে প্ৰথমতে স্বাগতম জনাইছোঁ দেই জানো কাটিব গৃহিণী দৰিন এফালে চাই এবাৰ এনেই এবাৰ চাব কিবা কবি নেকি কচোন কি কবি মই কাম কৰি আছো এফালে আৰু এফালে সবজি খাই আছে পৰাগে এখানে দলিনৰ মাথা ইয়াক আজি কিবা এটা আৰু নিউজত ওলাব কোনোবা মানুহ ইমান বকিব কেনেকৈ পাৰে এইটো বুজি নাপায় গৰমত নিউজত আজি কিবা এটা ওলাব কাৰ এই পৰাগ বোলে গ'ল পৰাগক মই হত্যা কৰি দিম এই আমাৰ পৰাগ দা দেই এই পৰাগ দাক মাৰিলে বহুত হেৰি হৈ যাবচোন ভিচিডি বহুত বন্ধ হৈ যাবচোন কেমেৰা কৰা মানুহে নাইকিয়া হ'ব গৰমত মানুহ ইমান বকিব কেনেকৈ পাৰে এইটো পৰাগক মই গৰম দিছে কিন্তু ঘামা নাই কিন্তু এই ঘামা নাই বাৰু গৰম দিছে কিন্তু কাৰো পছন্দ নাই ন তই পৰাগক হত্যা কৰিবি মোৰ হিৰো এইটো পুরো কাৰ পৰাগক হত্যা কৰিবি মোৰ হিৰোৰ সিন্দুৰখিনি মুচিবি কালি যদি মোৰ কিবা এটা হয় নৰিন বাই মানে কিন্তু নকৰি আৰু এখেত যদি মৰি যায় কিন্তু অৰূপ বিধৱা হৈ যাব একদম তাইক মই আৰু আমাৰ মানে এনেকুৱাই জমনি হৈ থাকে আৰু গোটেইবোৰ মানে এনেকৈ গোট খালে দুটা দেখিলো আপুনি কি মঞ্চন মাৰি আছেচোন চাই আছে পৰা বস্তু আনি আছোঁ এতিয়ালৈকে হোৱাই নাই এতিয়া সময় 2টা বাজি গ'ল এতিয়ালৈকে হোৱাই নাই আকৌ এতিয়া যাব লাগে বোলে পানীলাও লাগে পটল লাগে বেঙেনা লাগে ওলকবি লাগে এই ৰ'দখনত বাৰু গুৱাহাটীত ইমান ৰ'দ ঘূৰি ফুৰিব পাৰি নেকি উপায় নাই নগ'লেও আকৌ যাবই লাগিব যাওঁ তথাপিতো আকৌ কলনীত যাওঁগৈ আৰু স্কুটি চলাবলৈও মন নোযোৱা হৈছে আৰু জানেনে চকুটো মেলিবলৈ মন যোৱা নাই মানে এই অৱস্থা হৈ গৈছে আৰু ৰাতিপুৱা 5টাতে উঠিছোঁ 5টাত উঠি প্ৰথম গ'লোঁ ফেঞ্চি বজাৰত ফেঞ্চিৰ পৰা আনিলোগৈ ফুল তেনেকৈ কিবাকিবি আনিলোঁ আনিতো আপোনাৰ কলনীত গ'লোঁ ইয়াতে ৰেলৱে কলনীত গৈছোঁ কলনীৰ পৰা মানে চব চাউল পাতৰ পৰা ধৰি পিঁয়াজ নহৰু আদালৈকে য'ত যি লাগে সকলোখিনি আনিলোঁ অনাৰ পিছত আকৌ লাগে বস্তু আকৌ গৈছোঁ কিবা থানৰ কাপোৰ বিচাৰি সেইবাৰ আহিলোঁ আকৌ গৈছোঁ
গেছৰ চোলা বিচাৰি আকৌ গৈছোঁ বোলে কল পটুৱা লাগে তাৰপিছত আহিছোঁ অকণমান বোলো ৰেষ্ট লওঁ আৰু ৰৈ আছোঁ আকৌ বোলে লাগে চকী লাগে টেবুল লাগে আনোতে আৰু ইয়াৰ পৰা থাৰ্ড ফ্ল'ৰত নিব লাগে থাৰ্ড ফ্ল'ৰ আৰু লিফ্টতে নিছোঁ বাৰু যি কি নহওক আৰু আহিছোঁৱে কষ্ট কৰিম বুলি আজি ৰাতি পূজা হ'ব মই ধুনীয়াকৈ ভিডিঅ'টোত দেখাই দিম পূজাৰ হেৰিবোৰ চাই থাকিব ভিডিঅ'টো যিহেতু এতিয়া আৰু থিয়েটাৰ শেষ হ'ল থিয়েটাৰৰ ভিডিঅ' দেখুৱাব নোৱাৰোঁৱেই দিনটোনো কি কৰোঁ ক'ত যাওঁ এইখিনিকে দেখাই থাকিম আৰু আমাৰ কালিৰ পৰা ডান্সৰো ৰিহাৰ্চেল হ'ব আমাৰ ফেচবুকত যিহেতু ফটো পাই আছে আপোনালোকে ডান্সৰ জোনাক ডান্স গ্ৰুপ বুলি আজি প্ৰায়খিনি গোট খাবই মইহে আজি যাব নোৱাৰিম যিহেতু আমাৰ পূজা আছে কাৰণে আৰু দেখাম ডান্সৰো ভিডিঅ' দেখাম আৰু যদি আপোনালোকেও যোগাযোগ কৰিব বিচাৰে বোলে আমাৰ ডান্স চাম বুলি তেতিয়া আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে হা ঠিক আছে আগতে মই কলনীৰ পৰা আহি লওঁ তাৰপিছত আকৌ মই ইয়াতে দেখাম ভিডিঅ'টো আৰু ইয়াতে হ'ব পূজা আমাৰ এয়া পূজাৰ কাৰণে সকলো যোগাৰ চলি আছে নন্দিনী কাশ্যপ মানে নন্দু মই মোৰ নন্দিনী বুলি নকওঁ দেই মই নন্দু কৈয়ে ভাল পাওঁ খবৰ কচোন বঢ়িয়া মজা ভাল এইখিনি কেতিয়া খুন্দিবা নহয় তহঁতৰ কাজিয়াখনত মানে মই ভিডিঅ' কৰি আছোঁ কিবাটো কিন্তু কি আছে নাজানো বাকী মাহঁত ভালে আছে নহয় মই ফটো মাৰিবলৈ লৈছিলোঁ কিন্তু ভিডিঅ'তে থাকিলে তথাপিতো একো নাই কথা নাই কাজলক চাদৰ মেখেলা দিলে ভালে লাগে বেয়া লাগে পঢ়া লগা যেন লাগে সেইডাল পিন্ধি কিন্তু এনেকৈ যদি তই থাক চাৰ্ট বা স্পৰ্টিং পিন্ধিলে ভাল লাগে না লং পেণ্ট পিন্ধিলে কিন্তু এই চাদৰ মেখেলা পিন্ধিছ যেতিয়া তই ডিঙিত কিবা এডাল পিন্ধিবই লাগিব পূজা সময়খিনি তাই পিন্ধিব তাৰপিছত আৰু খোৱা হ'বগৈ না দাদা আহি পালেহি আৰু ভালে আছে ন আপুনি নমস্কাৰ ঠিকে আছে দিয়ক এতিয়া আপুনি আপোনাৰ কামখিনি আগবাঢ়ক আৰু ন অঁ বিহু নাচিব যাব আমাৰ কাজলে এই মৌ কুঁৱৰী নাচিব যায় তাই মৌ কুঁৱৰী আৰু এয়া বিহুৱতী নাচিব যায় দুইজনী মানে গোটেই কাম কৰি আছোঁ কিন্তু খাবলৈহে সময় নাই কিন্তু উপায় নাপায় এতিয়া 4টা বাজি গ'ল খুৰাক ক'লোঁ ভাত কেইটামান উলিয়াওক খুৰাও আজি খোৱা নাই মোৰ লগতে পৰি দুইটাই মানে পূৰা কামতে ব্যস্ত সেইকাৰণে ভাবিলোঁ এতিয়া এবাৰ গা ধুলোঁ ৰাতিপুৱাতে ধুই বজাৰ চজাৰ কৰিলোঁ এতিয়া আকৌ ভাত কেইটামান খাই লওঁ দি দিয়ক এটাতে তোৰ মোবাইলটো ক'ত কি খবৰ দিয়ক নন্দিনীক খুৱাব লাগিব আজি মই কেনেকৈ কৰিব লাগে নন্দিনীক শিকাই আছোঁ এই টাউনীয়া ছোৱালী ন ইহঁতে নাজানে যে মই গাঁৱলীয়া যে সেইকাৰণে শিকাই আছোঁ 6টা বজাত মই আমি গা ধুয়ে বজাৰত গৈছোঁ গম পাই নাই ফেঞ্চিত আন্ধাৰ হৈয়ে আছে নালাগে খুলিব নেলাগে খুলিব
আমাৰ ঘোল যিটো চবৰে ঘৰ বস্তু আৰু এইটো কাজল শৰ্মাই বনাব নাজানে বঢ়িয়া বঢ়িয়া নেক্সট টাইম সত্যনাৰায়ণ পূজা পাতিলে তই নাহিলে হ'ব হা চব কাজলে কৰিব এতিয়া হেৰিটো তাই নাহিব মানে আগতে কেতিয়াও পাতা যাওঁ খাবলৈ নাজানো নিয়মবোৰ কেনেকৈ কৰে ফাৰ্ষ্ট টাইম মোৰ বহুত ইচ্ছা আছিলে আৰু ইচ্ছাটো এতিয়া পূৰণ হৈ আছে আৰু এই আশাটো লৈ আজি কৰিছোঁ কাৰণ গম তাই আহিলে কাৰণ আমাৰ ঘৰ এজনেও নাজানে কেনেকৈ পাতে তাই ঘৰত পাতে তাই গোটেই নিয়ম জানে মানে কৈছোঁ আগতে যদি গম পালে তই জানো নিয়ম আগতে মাতি আৰু এই বিহু নাচিবলৈ আহিছিলে বিহু ননচাকে ইয়াত গুচি আহিলে মই বিহু নাচিবলৈ আজি বিহু যিহেতু বহাগৰ 1 তাৰিখ গতিকে আমি অসমীয়া হিচাপে তাইও পিন্ধিছে ধুনীয়াকৈ আৰু ময়ো পিন্ধিছোঁ মই ৰাতিপুৱাই গৈ আইতাহঁতৰ গামোচা চামোচা দি মামাহঁতৰ গামোচা চামোচা দি তাৰপিছত মই ইয়ালৈ আহিছোঁ হেৰি আটা দিব লাগিব নে গেছ আগতে এইখিনি দি লওঁ গুৰখিনি ইয়াত কল আৰু গুৰ দিছ ন এতিয়া গুৰখিনি মিলাই লওঁ তাৰপিছত চেনি দিম হাই টিংকুদা আৰু আমাৰ ইয়াৰ পূজাৰ কাম আৰম্ভ আৰু বৰ্তমান এতিয়া আমাৰ পূজাৰ কাম চলি আছে আৰু ওপৰতো বহুত কাম আছে খিচাৰি বনাব আছে কিবা কিবি বহুত আছে সকলোখিনি দেখাই থাকিম চাই থাকিব দক্ষিণ বাহু দামোদৰে নম হৃদি মাধৱে নমঃ ওম সূৰ্য চক্ৰহাৰ মলয় সৰসুন্দনম কেশৱয় নমঃ ওম আৰু ইয়াতে খানা বনাই আছে আৰু এইফালে মেইন কাম চলি আছে ধোঁৱা পুৰা মোহৰ কাৰণে লগাব লগা হৈছে উপায় নাই এই মানে চালাড বনোৱাত ব্যস্ত গাজৰখিনি ৰুকি কাম নাজানো বুলিয়ে ভাবি আছিলোঁ মই জানোৱেচোন আৰু এইফালে হোম পুৰা কাম চলি আছে শেষ হ'ব আৰু বেছি সময় নাই আৰু পুষ্পম দাস পুষ্পম ফলম তাম্বুলম অগ্নায় সৃষ্টিতে স্বাহা ফলকামায় ওম বিষ্ণম তৎসলম সিদ্ধে মধ্যাত শ্রী বিষ্ণবে স্বাহা ইনা বিষ্ণবে নমঃ বাবু অগ্নিপনে আছে হাজির করা এবং দিববার বা কথা নাই কিন্তু না জায়গা রে মত আমাদের বেশি করতে শেষই দাসস্য সম্পর্ণ চুবু এজনী চুবু লিঅ এইটো হ'ল লিঅ চেম ঐ আৰু এইজনী আমাৰ মেগী ক'ত গৈছ ঐ আহ ঘূৰিয়া আহিছ না আহ ক'ত গৈছিলি গোটেইকেইটা একণা ৰ এইফালে আহ এইফালে মেগী নাহক কিয় মেগী একণা মেগীয়া অঁ মেগী আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব ধন্যবাদ